গুড মৰ্নিং ওয়েলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। ৰাতিপুৱাৰ এতিয়া 9টা মান বাজে। মই এতিয়া চাহ খোৱা নাই। হাজবেণ্ডে খাই লৈ বজাৰত গৈছে বজাৰ কৰিবলৈ আৰু ল'ৰা খাই লৈ স্কুলত গৈছে। আহক দেখাই আছোঁ ৰাতিপুৱা কিহেদি চাহ খালোঁ। ৰাতিপুৱা বনাইছিলোঁ ৰুটি। মোৰ কাৰণে মই এটা ৰুটিয়ে খাওঁ। যিমান ৰুটি বনাওঁ নবনাওঁ এটা ৰুটিয়ে মই খাওঁ চাহ দি। ইপিনে ৰুটি বনাই আছোঁ আৰু চাহ বনাইছোঁ দেখিছেনে। ইপিনে চাহ হৈ গৈছে আৰু বাহিৰৰ বতৰটো দেখিছেনে। দুদিন আগত ইমান গৰম গ'ল, আজি আকৌ মানে ঠাণ্ডা লাগি আছে। ৰাতি মানে কম্বল বিচাৰি আছিলোঁ, ইমান ঠাণ্ডা লাগি আছে ৰাতি। আৰু বাহিৰত ইমান বতাহ দিছে দেখিছেনে বতৰটো। যি কি নহওক মই এতিয়া চাহ খাই লওঁ আৰু হাজবেণ্ডে বজাৰ কি কৰি লৈ আহে আপোনালোকক দেখাম বাৰু। ব্লগটো শেষলৈকে চাই থাকিব। আৰু ৰাতিতে নহয় কাঁহী বাতি মই ধুই থৈ দিওঁ। এতিয়া ৰাতিপুৱাৰ খোৱা তাৰপিছত বাকী কামখিনি কৰি ল'ম। চাহটো খাই লওঁ আৰু ইপিনে খিৰিকীৰ ওচৰত বহিছোঁ দেখিছেনে। চাহ খাই ল'ম আৰু ইপিনে মানুহ চাই আছোঁ। কি বজাৰ লৈ আহিছে আহক দেখাই আছোঁ। ইপিনে হৈছে সজনা ডাঠা লৈ আহিছে আৰু কাচকল। ইপিনে লৈ আহিছে বেঙেনা, ভেন্দি আৰু জলকীয়া দেখিছেনে এইখিনি। আৰু মাছ লৈ আহিছে। কি মাছ লৈ আহিছে আহক দেখাই আছোঁ। মই আগত হাতটো ধুই লওঁ, কাচকলৰ নহয় আঠা লাগি গৈছে। ইপিনে মাছ লৈ আহিছে। মাছ লৈ আহিছে কৈ মাছ, একদম তাজা কৈ মাছ লৈ আহিছে দেখিছেনে। লৰি আছে গোটেইকেইটা। মাছ কাটোতে ইমান ভয় লাগে নহয় মোৰ, কাৰণ ইপিনে হাতৰ নহয় ছালবিলাক উঠি যায়, এনেকুৱা হয়। সেইকাৰণে আপোনালোকৰো হয়নে বাৰু এনেকুৱা, কমেণ্টত জনাব দেই। মই এতিয়া নিমখ দি থৈ দিম, তাৰপিছত কাটি ল'ম। এতিয়া মই বিছনাবিলাক ঝাৰি লওঁ, ঘৰটো সাৰি লওঁ, তাৰপিছত মাছখিনি কাটি ল'ম। আপোনালোকে ব্লগটো শেষলৈকে চাই থাকিব। আৰু বাহিৰৰ বতৰটো দেখাইছোঁ আপোনালোকক, ধুনীয়া বতৰ আজি। হাই গাইজ, মাছখিনি কাটি বহাই দিলোঁ। ইপিনে কৈ মাছৰ জোল বনালোঁ জ্বলা কৈ। আৰু ইপিনে কাচকলৰ বৰা ভাজি আছোঁ। কাচকল নহয় গোল কৰি কাটি লৈছোঁ। কাটি পেলাই হালধি নিমখ আৰু জলকীয়াৰ গুড়ি দি বৰা ভাজি আছোঁ। আৰু এতিয়া সজনাটো বনালে হৈ গ'ল। ভাত চাতো হৈ গৈছে, ভাতটোও বনাইছোঁ। তাৰপিছত দেখিছেনে পাকঘৰৰ হালাত, এইবিলাক চাফ চাফাই কৰি ল'ম, ঘৰটোও মুচি ল'ম। মুচি পেলাই গা চা ধুই আহি আছোঁ। এতিয়া আবেলি 4টা মান বাজে। এইমাত্ৰ মই গা ধুই উঠিলোঁ। দুপৰীয়াৰ ভাত নহয় আগতে খাইছোঁ, কাৰণ বান্ধৱী এটা আহিছিল, তাৰ লগত গল্প চল্প কৰিলোঁ, দেৰি হৈ গ'ল। তাই বজাৰত গ'ল অলপ, মই গা চা ধুলোঁ আৰু কাপোৰখিনি মেলি দিবলৈ আহিছোঁ চাদৰ ওপৰত। নিদিম কৰি দিলোঁ, কাৰণ অলপকৈ বৰষুণ পৰি আছে। আহক দেখাই আছোঁ দেখিছেনে, কাপোৰখিনি মেলি দিলোঁ আৰু অলপকৈ বৰষুণ পৰি আছে আৰু ৰ'দো দিছে অলপকৈ। অলপকৈ বৰষুণ পৰি আছিল, আকৌ ৰ'দটো দিলে দেখিছেনে চাৰিওপিনে। বান্ধৱীটো বজাৰত গৈছে, কেতিয়া আহে, তাৰ 2টা ল'ৰাক লৈ আহিছে। এতিয়া ৰুমত যাওঁ। চাদৰ ওপৰত আহিলোঁ কাপোৰখিনি ল'বলৈ। আজি অলপ দেৰি হৈ গ'ল। বান্ধৱী আহিছিল, তাৰ লগত অলপ গল্প চল্প কৰিলোঁ, চাহ ঠাহ খালোঁ সেইকাৰণে। আৰু সন্ধিয়া সময় নহয়, চাদৰ ওপৰৰ পৰা ইমান ধুনীয়া দেখা যায় নহয় তলৰ ফালে, দেখিছেনে। গাড়ীবিলাক যোৱা অহা কৰি থাকে। আপোনালোকে ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব মাৰি দিব। আনু লাইফষ্টাইল অফিচিয়েল। কমেণ্ট কৰিব বেছিকৈ, ভাল বেয়া আপোনালোকে কমেণ্টত জনাব।
আৰু শেষলৈকে চাব। এতিয়া তলত যাম, বহুত কাম আছে, কাঁহী বাতি ধুবলৈ আছে। পাকঘৰত সোমালোঁ, ইমান মাখা কাঁহী বাতি জমা হৈছে, ধুবৰ কাৰণে ধুই ল'ম। আৰু ইপিনে বেঙেনা এটা কাটি লৈছোঁ, বেঙেনা দি মাছ বনাম, দিনৰে মাছ আছে। আৰু ভাতটো বনাওঁ, এতিয়া 8টামান বাজে ৰাতিৰ। গাইছ আধা কাপ চাহ ল'লোঁ, আবেলিয়ে খাইছিলোঁ, সেইকাৰণে আকৌ এবাৰ খাবলৈ ইচ্ছা গ'ল, অলপখিনি বনাই ল'লোঁ। ল'ৰাক অলপ দিলোঁ, মই অলপ খালোঁ। ইপিনে বেঙেনা তৰকাৰী বনাই আছোঁ আৰু ভাতটো বহাই দিলোঁ। এইখিনি মাছ আছে, মাছ দি বেঙেনা তৰকাৰীটো বনাম। ৰাতি ৰান্ধা বাঢ়া হৈ গ'ল, বেঙেনা দি কৈ মাছ বনালোঁ, দেখিছেনে? কৈ মাছ বেঙেনা দি বনাইছোঁ। দিনততো এনেই বনাইছিলোঁ, ৰাতি চব্জি দিলোঁ। আৰু ইপিনে ভাত হৈ গ'ল। খোৱাটো দেৰি আছে, খোৱাটো ৰাতি 10টামানত খোৱা হয়, সেইকাৰণে শ্বেয়াৰ কৰিব নোৱাৰিলোঁ। ব্লগটো ইয়াতে শেষ কৰি দিম, আকৌ নেক্সট ব্লগত আহি আছোঁ। এতিয়াৰ কাৰণে বাই বাই, গুড নাইট।